মমতা ব্যানার্জি মুর্দাবাদ একটু কোন অন্তর্রাষ্ট্রীয় বাজঙ্গল জিন্দাবাদ জিন্দাবাদ অন্তর্রাষ্ট্রীয় বাজঙ্গল জিন্দাবাদ জিন্দাবাদ অন্তর্রাষ্ট্রীয় বাজঙ্গল জিন্দাবাদ জিন্দাবাদ নাম জানি we want justice we want justice we want justice মুমিতা আত্মগাড়ি ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও মুমিতা আত্মগাড়ি ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও মুমিতা আত্মগাড়ি ফাঁসি দিও ফাঁসি দিও ফাঁসি দিও we want justice আজি আপোনালোকে পৰিশ্ৰম কিহৰ কাৰণে চাওক আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যত যি ধৰ্ষণ কাণ্ড সংঘটিত হৈ আছে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দী পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলা গোলকগঞ্জত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিবাদৰ মাজেদি আমি ধৰ্ষণকাৰী তথা যিসকল জেহাদী প্ৰকৃতিৰ মানুহ আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি এই ধৰণৰ কাৰ্য সংঘটিত হয় তেতিয়াহ'লে আমি কিন্তু ৰাষ্ট্ৰীয় বজৰং দলে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম আৰু ধৰ্ষণকাৰীসকলক অপেন বুলিয়াবলৈ বাধ্য হ'ম। জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম বিগত 48 ঘণ্টাৰ ভিতৰত কেইবাটা প্ৰায় 15টাখন ধৰ্ষণকাণ্ড সংঘটিত হয় ইতিমধ্যে বাতৰি কাকত কি ক'ব আপুনি চাওক পোনপ্ৰথমে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দী পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে একেবাৰে একে কথাত আমি গৰিহণা দিছোঁ যাতে এনেকুৱা ঘটনা পুনৰাই নহয় ৰাজ্যত তাৰ কাৰণে আমি অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক আমি কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ আৰু হয়তো তেওঁলোকে অনাগত দিনত কঠোৰ ব্যৱস্থা ল'ব আৰু এই চাগতে আমি দাবী জনাইছোঁ অসম চৰকাৰক যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে এক কঠোৰ আইন প্ৰণয়ন কৰিব লাগে আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে এনকাউণ্টাৰৰ ব্যৱস্থা কৰিব লাগে। এতগুলো সবাই